জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা এবাৰ দেহৰাদুনত শ্বুটিঙত ব্যস্ত বলিউডৰ ফিল্মত হয় ডিম্পু বৰুৱাই নিজেই জনাইছে এইবাৰ বলিউডত তেওঁ খোজ পেলাইছে এখন বলিউডৰ ছবি যিখন ছবি অসমীয়াৰ কালচাৰক লৈ বনোৱা হৈছে সেই ছবিখনত ডিম্পু বৰুৱাই অভিনয় কৰিব কিছু মুহূৰ্তৰ কাৰণে গতিকে আপোনালোক সকলোৱে হয়তো ছবিখন চাবলৈ আগ্ৰহী হৈছে আৰু ডিম্পু বৰুৱাই নিজে ভিডিঅ'ৰ যোগেৰে তেওঁৰ এই মনৰ ভাৱ জনাইছে তেওঁ বৰ্তমান যিহেতু দেহৰাদুনত আছে দেহৰাদুনত তেওঁ শ্বুটিঙত ব্যস্ত হৈ আছে বলিউডৰ এখন বিগ বাজেটৰ ছবিত আৰু সেই ছবিখনত অভিনয়ত আছে আপোনালোক সকলোৰে প্ৰিয় ছালমান খানৰ ভাতৃ আৰবাজ খান আছে আৰু যদি ভিলেনৰ ক্ষেত্ৰত আমি চাবলৈ যাওঁ তাতে ভিলেনৰ চৰিত্ৰত অভিনয় কৰিছে ৰাহুল দেৱে আৰু তাৰ যিবোৰ গীতকেইটিত কণ্ঠ নিগৰাইছে সোনু নিগম জাৱেদ আলী শংকৰ মহাদেৱন আৰু এনেকুৱা অনেক কণ্ঠশিল্পী আছে যিসকল কণ্ঠশিল্পীয়ে এই ছবিখনত কণ্ঠ নিগৰাইছে গতিকে অসমবাসীৰ কাৰণে এইটো এটা খুব ভাল কথা আৰু অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই তেওঁ নিজ মুখেৰে সেই কথাখিনি কৈছে যিহেতু এখন বিগ বাজেটৰ ছবি ৰিলিজ হ'বলৈ গৈ আছে শ্বুটিঙৰ কাম বৰ্তমান চলি আছে আৰু শ্বুটিঙৰ কাম চলি থকাৰ মাজতে আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই সেই ছবিখনত অভিনয় কৰাৰ সুবিধা পাইছে এইটো আমাৰ অসমবাসীৰ কাৰণে এটা খুব ভাল কথা আশা কৰিছোঁ খুব সোনকালে সেই ছবিখন মুক্তি পাব আৰু অসমৰ প্ৰত্যেক ৰাইজে এই ছবিখন চাবৰ বাবে আগ্ৰহী হৈ আছে গতিকে অসমৰ যি কৃষ্টি সংস্কৃতিৰ ওপৰত নিৰ্মাণ কৰা এখন ছবি গতিকে ছবিখন ৰিলিজ হোৱাৰ পিছত আমি সকলোৱে চাম আচলতে ছবিখনত কেনেকৈ আমাৰ অসমৰ কৃষ্টি সংস্কৃতিবোৰ ছবিখনত দাঙি ধৰা হৈছে আৰু এই কথাবোৰ ইতিমধ্যে ডিম্পু বৰুৱাই তেওঁ ভিডিঅ'ৰ যোগেৰে অসমবাসীক জনাইছে আৰু প্ৰত্যেকজন তেওঁৰ শুভাকাংক্ষীয়ে প্ৰত্যেকজন তেওঁৰ ছাবস্ক্ৰাইবাৰে ডিম্পু বৰুৱাৰ প্ৰত্যেকজন ছাবস্ক্ৰাইবাৰে তেওঁক শুভকামনা দিছে কাৰণ ডিম্পু বৰুৱাৰ নিচিনা এজন ইউটিউবাৰ ডিম্পু বৰুৱাই অসমক যিহেতু তেওঁ প্ৰতিনিধিত্ব কৰিছে অসমৰ প্ৰতিটো সমস্যাৰ ওপৰতো তেওঁ কথা কয় প্ৰত্যেকটো ভিডিঅ'ৰ যোগেদি কিবা নহয় কিবা এটা দেখুৱাব বিচাৰে কিবা নহয় কিবা এটা শিকাব বিচাৰে প্ৰতিটো ভিডিঅ'তে গতিকে সেইজন ডিম্পু বৰুৱাই বলিউডত এনেকুৱা এখন বিগ বাজেটৰ ছবিত সুবিধা পোৱাটো খোজ পেলাব পৰাটো এটা সঁচাকৈ কিন্তু সৌভাগ্যৰ কথা গতিকে সকলো নিশ্চয় আগ্ৰহী হৈছে ডিম্পু বৰুৱাৰ এই ছবিখন চাবৰ কাৰণে ডিম্পু বৰুৱাই য'ত অভিনয় কৰিছে গতিকে আপোনালোকৰ লগতে ময়ো আগ্ৰহী হৈ আছোঁ গতিকে এনেকুৱা খবৰসমূহ আপোনালোকক মই প্ৰত্যেকটো মুহূৰ্ততে দি যাবলৈ চেষ্টা কৰিম আৰু অসমৰ কাৰণে এইটো এটা খুব ভাল খবৰ যিহেতু এখন বলিউডৰ ছবিত অসমৰ ইউটিউবাৰে সুবিধা পোৱাটো অসমৰ ইউটিউবাৰে তাত অভিনয় কৰাটো কিছু মুহূৰ্তৰ কাৰণে হ'লেও যদি অভিনয় কৰিছে এইটো এটা খুব ভাল কথা আৰু ছবিখন ৰিলিজ হোৱাৰ পিছত গম পোৱা যাব আচলতে কেনেকৈ ছবিখনত অসমৰ কৃষ্টি সংস্কৃতিবোৰ দাঙি ধৰা হৈছে বাকী এনেধৰণৰ খবৰবোৰ পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাষত থকা বেল আইকনটো বজাবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ